নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, এইটো ঘৰটো দেখিছে নহয়। অকণমান আপোনালোকক বাহিৰৰ পৰা দেখুৱাই লৈছোঁ। এইটো এটা ঘৰ ওপৰত বনাই দিছে, তলত এটা ঘৰ ভিতৰত সোমাই আছে। দেখিছেনে? ঘৰটোৰ বিষয়ে অকণমান ক'ম আপোনালোকক, ব'লকচোন। এতিয়া মই চাকি এগছি জ্বলাই লৈছোঁহি ভিতৰলৈ আহি। এয়া চাকি এগছ জ্বলাই ভগৱানক ভাবিছোঁ আৰু মানে আমাৰ বাহিৰৰ পৰা যে দেখুৱাইছিলোঁ ভিতৰত সোমাই থকা ঘৰটো ভাঙিব, মানে আজিৰ পৰা ভঙা কাম ষ্টাৰ্ট কৰিব। সেইকাৰণে আপোনালোককো অকণমান দেখা আৰু আমাৰো স্মৃতি হিচাপে থাকিব। সেইকাৰণে মই এতিয়া চাকি এগছ ধুনীয়াকৈ জ্বলাই লৈছোঁ, ভগৱানক ভাবি লৈছোঁ। তাৰপিছত এয়া ভঙা আৰম্ভ কৰি দিছে মিস্ত্ৰীয়ে পূৰা। এজনে ওপৰত ভাঙিছে, এজনে তলত ভাঙিছে। যোনফালে সুবিধা হয় তেনেধৰণে ইটাবোৰ এৰুৱাই ল'ব। আৰু এয়া এওঁলোকে পূৰা ভাঙাত লাগি আছে এইফালেদি, আৰু বহুত ধুনীয়াকৈ এৰাই যাব বাৰু দেই। তাৰপিছত এয়া ভঙা ভঙি কৰি আছে। মই আকৌ অকণমান এফালে সিফালেও দেখুৱাই দিম বাৰু। এয়া ভাঙি দেখিছে গোটেই এনেধৰণে ফাঁক কৰি ল'লে। তলৰ পৰা ভাঙি গৈছে, ওপৰৰ পৰা ভাঙিলে অকণমান কষ্টটো বেছি হ'ব। তলৰ পৰা এনেকৈ ভঙাৰ কাৰণে ইটাখিনিও বেছি লোকচান হোৱা নাই, আৰু মানে মিস্ত্ৰীও বেয়া লগা নাই ভাঙি। আৰু এয়া এয়া দেখিছে নহয়, এইফালৰ ছাইডৰ মানে খুটাটো ভাঙি দিয়াৰ লগে লগে এখন ৱাল এনেকৈ বাগৰি পৰিলে, চিৰিতে পৰি গৈছে। মানে এইটো মুধচ টাইপৰ ঘৰ আছিলে ভিতৰত সোমাই থকাটো, সেই মুধচটো ইয়াত পৰি গৈছেহি আৰু এনেকৈ বেকা হৈ আছে। দেখিছেনে? এইফালৰ ফুটাটো এনেধৰণে ভাঙি দিলে। তাৰপৰা এয়া এনেধৰণে গোটেই এটা ছাইড মানে এৰ খাই গুচি আহিলে। আৰু ফ্ৰণ্টৰ পৰা দেখা দিছোঁ এনেকৈ। এইটো এনেকুৱা ঘৰ আছিলে, এইটো পুৰণা ঘৰ হয়। আৰু এয়া বাহিৰে বাহিৰে খুঁটাকেইটা দেখিছে। আৰু এয়া সোমাই আহিব লাগে, আহি এটা ৰুম এইফালে আছে। এইটো ৰুম আমাৰ দেউতা থাকে। ইয়াতে চেণ্ডুল টেণ্ডুল এনেকুৱা দোকানৰ বস্তু ৰাখিছোঁ। আৰু এইটো ড্ৰয়িং ৰুম হিচাপে আছিলে এইটো। আৰু মালিকহঁতে এতিয়া বস্তুখিনি মানে বেলেগ এটা ৰুমলৈ নিব যিহেতু, সেইকাৰণে এয়া খোলা মেলা কৰি আছে। এইফালে আকৌ আহি গ'লোঁ মোৰ ৰুম। এইটো আকৌ ডাঙৰকৈ দেখিছে নহয়, এইটো মোৰ ৰুম। এইফালে গডৰেজটো আছে, আৰু এইফালে ল'ৰা পঢ়া টেবুলখন ৰাখিছোঁ। আৰু এয়াই অকণমান স্মৃতি হিচাপে ৰাখি থ'লোঁ, আৰু ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। এইটো আমাৰ ৰুমটো হয়। এইটো